গুড মৰ্নিং জ্যোতিকা ব্লগছৰ এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়াৰ পৰা মই ব্লগটো আৰম্ভ কৰিছোঁ। এতিয়া বাজিছে 10টা। এয়া 10টা বজাৰ পৰা মই ব্লগটো আৰম্ভ কৰিছোঁ। এতিয়া কেইযোৰমান মই নিজে হাতে বনোৱা কেইযোৰমান আপোনালোকক কাপোৰ দেখাম। আপোনালোকে ভিডিঅ'টো ভালদৰে স্কিপ নকৰাকৈ চাই যাব। এয়া এইযোৰ কাপোৰ মই নিজে বনোৱা হয়। আপোনালোকে দেখিলে ক'ব কেনেকুৱা হৈছে। এয়া চাওক, মই দেখাই দি আছোঁ আপোনালোকক। এয়া মই ঘৰতে এনেদৰে এইবিলাক এম্ব্ৰইডাৰী কৰিছোঁ। ইয়াতে এটা পতি লগাই এনেকৈ পতি এটা লগাই দিছোঁ গোটেইখনতে। এনেদৰে ঝুলুম গুঠি এইখিনিত ঝুলুম গুঠি এনেদৰে অলপ দীঘলকৈ এনেদৰে ঝুলুম গুঠি দিছোঁ। এনেকৈ আপোনালোকে কাপোৰখিনি কেনেকুৱা লাগিছে আপোনালোকে চাই কিনে মোক কমেণ্ট কৰি জনাব। আৰু এযোৰ কাপোৰ বনাইছিলোঁ, আপোনালোকক দেখাই দিম। এইযোৰ কাপোৰ বনাইছোঁ। এয়া দেখিছেনে? এইযোৰ কাপোৰ এনেদৰে বনাইছোঁ। এইযোৰ কাপোৰ এইখন চাদৰ এনেদৰে দহি বটি দিছোঁ। মই তিনিটা কালাৰেৰে কৰিছোঁ। তিনিটা কালাৰেদি এনেদৰে দহি বটি দিছোঁ। আপোনালোকে কাপোৰযোৰ চাই কেনেকুৱা পাই জনাব। ছাইডত এনেদৰে মই পতি লগাই দিছোঁ। এয়া দেখিছেনে? এটা এনেকৈ এটাকৈ তিনিটাকৈ এনেদৰে পতিৰ দৰে কৰি দিছোঁ। এয়া চাওক, মোৰ কিন্তু ভালে লাগিছে। আপোনালোকক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। এনেদৰে বেয়া লাগিব নালাগিছিল। এয়া দেখিছেনে? এইযোৰ কাপোৰযোৰ এয়া আঁচলটো এনেদৰে কেনেকুৱা লাগিছে আপোনালোকে জনাব। ইয়াৰ লগত এইখন মেখেলা আছে, এইখন চাদৰখন, তাৰ পাছত এইখন মেখেলাখন বনাইছোঁ। মেখেলাখন চিম্পুল বুলি ক'ব নোৱাৰি আৰু চাদৰখনৰ দৰে তেনেকুৱাকৈ এনেকৈ মেখেলাখনতো দি দিছোঁ। দু চাইডত এইখন মেখেলাখন এনেদৰে দু চাইডত আছে। এটা চাইড এটা চাইড দুটা চাইডতে এনেদৰে বনাই দিছোঁ। এই দুযোৰ কাপোৰ মই ফাৰ্ষ্ট বনাইছোঁ। কেনেকুৱা হৈছে আপোনালোকে প্লিজ মোক কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি চাই ভাল লাগে। এইটো এটা ব্লাউজ পিচটো দুটা পটি কৰি দিছোঁ এনেদৰে। এয়া দেখিছেনে? এনেদৰে দুটা পটি কৰি দিছোঁ। আৰু নতুন কাপোৰ বনাই আছোঁ মই, আৰু দেখাম আপোনালোকক। ভাল ডিজাইনৰ মানে বনোৱাৰ কাৰণে চেষ্টা কৰি আছোঁ। আপোনালোকে ভিডিঅ'বোৰ ভালদৰে চাই যাব। এইখন মেখেলাখন, এইখন চাদৰখন, এইটো মেখেলা, হয়। দেখিছেনে? আৰু এইটো ব্লাউজ পিচ, এইখন মেখেলা আৰু এইখন চাদৰ। কেনেকুৱা লাগিছে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব দেই। ভিডিঅ' এনেকৈ এই দুযোৰ কাপোৰ বনাইছিলোঁ। এইযোৰ কাপোৰো বনাইছোঁ এনেদৰে। লাগিছেনে ক'ব দেই। ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো বজাই দিব।